আজি তোমালোকৰ ইংলিছ পাঠ্যপুথিৰ লেসন নম্বৰ 8 আৰু লেসনটোৰ নাম হ'ল হেলো কম্পিউটাৰ। এই পাঠটো আমি আলোচনা কৰিম। এতিয়া চোৱা, লেসনটোৰ নাম কি দিছে আমাক হেলো কম্পিউটাৰ। আৰু আজিকালি সকলোৱে কম্পিউটাৰ মানে কি বস্তু সকলোৱে সৰু ডাঙৰ সকলোৱে চিনি পায়। গতিকে আৰু কম্পিউটাৰ মানে কি বস্তু বেলেগকে বুজোৱাৰ প্ৰয়োজন নাই। এতিয়া তোমালোকে জানানে এটা কম্পিউটাৰত বিভিন্ন ধৰণৰ পাৰ্টস থাকে, বিশেষকৈ ডেস্কটপ কম্পিউটাৰ দুই প্ৰকাৰৰ হয়, এটাটো ডেস্কটপ হৈ গ'ল, এটা লেপটপ হৈ গ'ল। আৰু ডেস্কটপ কম্পিউটাৰ সাধাৰণতে যিবিলাক পাৰ্ট থাকে ইয়াতে দিছে এইটো মনিটৰ, যিটো ডিভাইচত আমি টেলিভিছনৰ নিচিনাকৈ আমি ডিছপ্লে এখন দেখোঁ বা আমি কম্পিউটাৰত যি কাম কৰোঁ দেখি থাকোঁ সেইটোক মনিটৰ বুলি কয়। এইটো মনিটৰ আৰু এইটো হ'ল UPS। এতিয়া চোৱা, UPS এনেকুৱা এটা বস্তু যেতিয়া কাৰেণ্ট গুচি যায়, কাৰেণ্টটো গ'লে কম্পিউটাৰটো অলপ দেৰি সময়ৰ কাৰণে চলাই ৰাখিবৰ কাৰণে যিটো বেকআপ দিয়া ডিভাইচ সেইটোক UPS বুলি কয়। আৰু ইয়াৰ ফুল ফৰ্ম হ'ল আনইণ্টাৰেপ্টেবল পাৱাৰ ছাপ্লাই, চমুকে UPS। আৰু কীবৰ্ডৰ বিষয়ে তোমালোকে জানা যে কীবৰ্ডৰ সহায়ত আমি টাইপ কৰিব পাৰোঁ বা কম্পিউটাৰটো আমি চলাব পাৰোঁ। এই কীবৰ্ডত বিভিন্ন ধৰণৰ নাম্বাৰ কি, এলফাবেটিক কি থাকে, ইয়াৰ উপৰি কিছুমান ফাংচন কি থাকে, তোমালোকে কীবৰ্ড নিশ্চয় দেখিছা। তাৰপিছত মাউচৰ সহায়ত আমি কম্পিউটাৰটো কণ্ট্ৰল কৰোঁ। মাউচৰ কাৰ্চৰ সহায়ত আমি কম্পিউটাৰৰ বিভিন্ন উইণ্ডো খুলিব পাৰোঁ, এইটোক মাউচ বুলি কয়। তাৰপিছত এইটো হ'ল প্ৰিণ্টাৰ তোমালোকে জানা যে আমি কম্পিউটাৰত যেতিয়া কিবা এখন ডকুমেণ্ট টাইপ কৰোঁ বা ফটো এখন আমি প্ৰিণ্ট কৰিবলগীয়া হ'লে তেতিয়াহ'লে এই প্ৰিণ্টাৰ নামৰ মেচিনটোৰ সহায়ত আমি তাক প্ৰিণ্ট কৰি ল'ব পাৰোঁ। আৰু এই যিটো CPU মিনছ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, আৰু ইয়াক কম্পিউটাৰ ব্ৰেইন বুলি কোৱা হয়, কাৰণ আমি কম্পিউটাৰত যি কাম কৰোঁ প্ৰচেছ কৰি দিয়ে। গতিকে গোটেই ফাংচনখিনি প্ৰচেছ কৰাৰ দায়িত্ব এই চেণ্ট্ৰেল প্ৰচেছিং ইউনিটটিৰ, সেইকাৰণে ইয়াৰ নাম হৈছে CPU। গতিকে ইয়াতে আমাক 6টা পাৰ্ট দেখাই দিছে। এটাটো হ'ল মনিটৰ, নেক্সট UPS, কীবৰ্ড, মাউচ, প্ৰিণ্টাৰ, CPU। এইকেইটা তোমালোকে মনত ৰাখিবা কোনটোৰ কি কাম। নেক্সট এফালে তোমালোকক পঢ়িব দিছে, এইখিনি তোমালোকে নিজে পঢ়িবা। এইখিনি মই তোমালোকক পঢ়াই নিদিওঁ, এইখিনি তোমালোকে নিজে পঢ়িবলৈ যত্ন কৰিবা। ইয়াতে কীবৰ্ড, মনিটৰ, CPU, মাউচ ইত্যাদিৰ বিষয়ে কৈছে, গতিকে এইখিনি পঢ়িবা। আৰু এইখিনি খুব এটা ইম্পৰ্টেণ্ট আমাক দিছে, চোৱা ইয়াত CPU, এইটো খুবেই ইম্পৰ্টেণ্ট, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট পৰীক্ষাত আহে খুব। আৰু UPS ষ্টেণ্ড ফৰ আনইণ্টাৰেপ্টেবল পাৱাৰ ছাপ্লাই। গতিকে এই কথাকেইটা মনত ৰাখিবা, মানে CPU ফুল ফৰ্ম আৰু UPSৰ ফুল ফৰ্ম। ঠিক আছে, এতিয়া আমি এক্টিভিটিজলৈ আহোঁ। এক্টিভিটিজ এতিয়া চোৱা, ইয়াতে কি দিছে, কমপ্লিট দ্য চেণ্টেন্সেছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বেগ অন ওৱান ইজ ডান ফৰ ইউ। ইয়াতে আমাক কিছুমান ৱৰ্ড দি দিছে, আৰু ইয়াতে আমি খালী ঠাইবিলাকত এই ৱৰ্ডবিলাক নি উঠাই পানি তাত কৰিব লাগে। মই তোমালোকক কৰি দিছোঁ, তোমালোকে চাই এইখিনি কৰি পেলাবা। এইটো কি দিছে যে আই হেভ এ কিজ, আই এম এ কীবৰ্ড, এইটো কীবৰ্ড হ'ব। নেক্সট এইখিনি দিছে আই হেভ কিজ টু, আই এম এ টাইপ ৰাইটাৰ। এতিয়া চোৱা, আগৰ দিনত টাইপ ৰাইটাৰ আছিলে, এতিয়া টাইপ ৰাইটাৰ নাই। গতিকে টাইপ ৰাইটাৰটো কীবৰ্ড থাকে, আৰু আমাৰ বৰ্তমান কম্পিউটাৰবিলাকতো কীবৰ্ড থাকে। নেক্সট আই হেভ এ স্ক্ৰীন, আই এম এ মনিটৰ। মই কৈছোঁ যে কম্পিউটাৰৰ বিশেষকৈ ডেস্কটপ কম্পিউটাৰ যিটো ডিভাইচত আমি ডিছপ্লে থাকে বা আমি কম্পিউটাৰত কৰা কামখিনি আমি দেখা পাওঁ, সেইটোক মনিটৰ বুলি কয়। আৰু মনিটৰটো এজ লাইক আমাৰ LED TV নিচিনা। ঠিক ইয়াতো কি দিছে, আই হেভ এ স্ক্ৰীন টু, আই এম এ টেলিভিছন। তাৰপিছত নেক্সট আছে আই হেভ এ লং টেইল, আই এম এ মাউচ। মাউচ মানে যিটোৰ সহায়ত আমি কম্পিউটাৰটো কণ্ট্ৰল কৰোঁ, সেইটোক মাউচ বুলি কয়। আৰু আই হেভ এ শ্বৰ্ট টেইল, আই এম মাউচ টু। ইয়াতে এই খালী ঠাইবিলাক দিছে, আৰু ইয়াৰ ৱৰ্ডবিলাক আমি ক'ৰ পৰা উঠালোঁ, ইয়াৰ পৰা উঠালোঁ। ঠিক আছে, ইয়াৰ পৰা উঠাই দিছোঁ। এইখিনি তোমালোকে কৰিবা। নেক্সট তাৰপিছত চোৱা, আমাক কি দিছে এবাৰ, চাৰ্কুল দ্য ৱৰ্ডছ হাইডেন ইন দ্য গ্ৰিড, ওৱান ইজ ডান ফৰ ইউ। এতিয়া চোৱা, আমাক এই চাৰ্টখনত আমাক বিভিন্ন ধৰণৰ ৱৰ্ড এনেকৈ স্কোৱাৰ বক্সত দি দিছে, বিভিন্ন ধৰণৰ লেটাৰবিলাক আমি লগাই কি কৰিবলৈ এটা ৱৰ্ড এটা আমি সাজিব লাগে। মই তোমালোকক এইখিনি কৰি দিছোঁ। এইটো চোৱা, এইটো কম্পিউটাৰ, এইটো হৈছে কম্পিউটাৰ, এইটো মনিটৰ, আকৌ এইফালে যদি থিয়কৈ চাওঁ এইটো মাউচ, এইটো কীবৰ্ড, এখন স্ক্ৰীন, এইটো অৰ্থ হ'ব টেলিভিছন, এইটো টাইপ ৰাইটাৰ, আৰু এইটো টেলিফোন। গতিকে ইয়াত ইমানখিনি ৱৰ্ড আছে। মই এই যিমানখিনি ৱৰ্ড ইয়াতে আছে তোমালোকক বিচাৰি দিছোঁ। তোমালোকে এইখিনিত এই ধৰণে কাঠ পেঞ্চিলে বা কলমেৰে দাগ দি ল'ব পাৰিবা। গতিকে এইটো তিনিয়ে উজু, ইয়াতে কোনো বিশেষ টান কাম নহয়, এইখিনি তোমালোকে কৰিবা। নেক্সট প্ৰশ্ন চাইছোঁ। এতিয়া আমি 3A চাম। ৰিড হোৱাট অঞ্জলি ছেইজ এবাউট হাৰ গ্ৰেণ্ডফাদাৰ। অঞ্জলিয়ে তাইৰ ককাৰ বিষয়ে কি কৈছে আমি পঢ়োঁ আহা। ইয়াতে চোৱা দিছে, মাই গ্ৰেণ্ডফাদাৰ্ছ নেম ইজ মোহন গোহাঁই। মোৰ ককাৰ নাম হৈছে মোহন গোহাঁই। হি ইজ 5 feet 7 inches tall। তেওঁ 5 ফুট 7 ইঞ্চি ওখ। হি হেজ গ্ৰে হেয়াৰ, চুলি পকা। ৱেয়াৰ্ছ গ্লাছেছ, আৰু চশমা পিন্ধে। হি ইজ 70 years old। তেওঁৰ বয়স 70 বছৰ। হি ৰাইটছ বুকছ, কিতাপ লিখে। এণ্ড ইজ লাৰ্ণিং টু টাইপ হিজ বুকছ অন এ কম্পিউটাৰ। কম্পিউটাৰত কেনেকৈ টাইপ কৰিব পাৰি শিকি আছে। নেক্সট কৈছে,
My grandfather also loves to watch the TV. TV চাই ভাল পায়. His favorite program are daily news on local channel. তেওঁ লোকেল চেনেলত কি কৰে ডেইলি নিউজ চাই বাতৰি চাই হি অলসো watches programs on animals history and science তেওঁ তাৰ উপৰি নিশ্চয়ৰ উপৰিও তেওঁ জন্তুৰ বুৰঞ্জী বিজ্ঞানৰ ইত্যাদি প্ৰগ্ৰাম বিলাকো চাই হি হেজ এ ৰেডিঅ' টু তেওঁ এটা ৰেডিঅ' আছে হি loves to listen on to music on it আৰু তাত তেওঁ গান শুনি ভাল পায় হি ইজ অলসো এ ৰেচিপিয়েণ্ট অফ দা সাহিত্য সুৰভি এৱাৰ্ড আৰু তেওঁ সাহিত্য সুৰভি পুৰস্কাৰ সাহিত্য সুৰভি এৱাৰ্ডো পাইছে ঠিক আছে ইয়াৰ এই প্ৰেক্ষাপটত আমাক অঞ্জলিৰ গ্ৰাণ্ডফাদাৰৰ বিষয়ে কিছু ইনফৰমেশ্যন দিলে তাৰপিছত চোৱা 3 বিট আমাক কি কৰিব দিছে কেইটামান খালি ঠাই দিছে আৰু সেই খালি ঠাইখিনি উত্তৰটো ক'ত পাম আমি এই প্ৰেক্ষাপটত পাম এই প্ৰেক্ষাপটত আমি পাম গতিকে প্ৰেক্ষাপটটো আমি ভালদৰে পঢ়িব লাগিব এই খালি ঠাইকেইটা মই তোমালোকক কৰাই দিছো ইয়াতে কি দিছে 3 বি নাও কমপ্লিট ইয়াতে কি দিছে মোহন গোহাঁই ইজ কিমান ওখ আছিলে 5 feet 7 inches tall গতিকে এইটো এই ধৰণে লিখিবা হি wears কি পিন্ধে গ্লাसेस C number, he loves to watch the TV. D number, he loves to listen to music. He is also recipient of the Sahitya Surabhi Award. F to say a person who writes books, stories, articles, etc. is called writer. Reason kitab poto pabondha ittadi likhet teong ba teketok likhok buli kohe jak ingreji writer buli kohe gotike tini uju uju khali thai kita moi tumanokok purai disu tumanoko sai sai dhorone purai loba eta ami 3C to saw ইয়াতে কি দিছে কমপ্লিট দা ফলোইং পেছেজ বাই গিভিং ইনফৰমেশ্যন এবাউট ইয়োৰসেল্ফ ইয়াতে তোমালোকৰ বিষয়ে কিছু কথা লিখিব কৈছে মই জাস্ট উদাহৰণ স্বৰূপে কে লাইন মান লিখাই দিছো তোমালোকে তোমালোকৰ নিজৰ বিষয়ে ইয়াতে লিখিবা এটো উদাহৰণ স্বৰূপে এক্সাম্পল হিচাপে লৈ মই কি লিখিছো চোৱা মাই নেম ইজ আকাশ আই এম 10 years old I read in class 5 my father is a teacher I like to read story books and playing with friends এটো মই সিম্পল কে এটা এক্সাম্পল হিচাপে তোমালোকক লিখাই দিছো তোমালোকৰ নিজৰ কথা এই ঠাইটোত ইয়াতে যেটো কেটামান লাইন দিছে খালি লাইনত তোমালোকে লিখিব পাৰে তোমালোকে এখিনি লিখি লবা চাই চাই ওকে এতিয়া 4a এই আমাক কি কৈছে চোৱা look at the picture and answer the following questions এতিয়া চোৱা আমাক এখন ছবি দিছে আমি ছবিখন প্ৰথমে চাই লওঁ ইয়াতে চোৱা অঞ্জলি এই ছোৱালীজনী অঞ্জলি আৰু কাষতে কিম বহি আছে গ্ৰাণ্ডফাদাৰ তাই ককাক বহি আছে আৰু তেওঁলোকে কি কৰিছে টিভি চাই আছে টিভিত কি চাই আছে নিউজ চাই আছে আৰু ইয়াতে নিউজ ৰিডাৰে কি কৰিছে নিউজ পঢ়িছে ইয়াতে নিউজটো আমাক কি পঢ়িছে দি দিছে যে মিষ্টাৰ এম গোহাঁই উইন্স দা সাহিত্য সুৰভি এৱাৰ্ড দিস ইয়াৰ আৰু ইয়াতে ব্ৰেকিং নিউজ আহি আছে কি বুলি আহিছে ব্ৰেকিং নিউজ এম গোহাঁই উইন্স দা সাহিত্য সুৰভি এৱাৰ্ড 2018 গতিকে এখিনিয়ে কথা আমি ছবিখন চাই কথাকিটা আমি দেখিছো এতিয়া চোৱা আমাক তলতে কিছুমান কোৱেশ্চন টাইপত দিছে আমি এখিনি কৰিব লাগিব আৰু এই কোৱেশ্চন বিলাকৰ আনসাৰ আমাৰ ছবিখনতে সোমাই আছে গতিকে মই এখিনি কৰাই দিছো তোমালোকে এখিনি এক্স্যাক্টলি চাই চাই কৰিব পাৰিবা নেম দা গাৰ্ল ইন দা পিকচাৰখনত থকা ছোৱালীজনীৰ নাম কি দা নেম অফ দা গাৰ্ল ইন দা পিকচাৰ ইজ অঞ্জলি গতিকে এটো আনসাৰ এনেকে লিখিবা দুই নম্বৰটো কৈছে হু ইজ সিটিং নিয়াৰ দা গাৰ্ল ছোৱালীজনীৰ কাষত কোন বহি আছে আমি জানো ছোৱালীজনীৰ কাষত গ্ৰাণ্ডফাদাৰ বহি আছে গ্ৰাণ্ডফাদাৰ ইজ সিটিং নিয়াৰ দা গাৰ্ল তাবা তিন নম্বৰটো সুধিছে হোৱাট দে আৰ ডুইং সিহঁতি কি কৰি আছে দা টিভি চাই আছে দে আৰ ওয়াচিং টিভি চাৰি নম্বৰটো সুধিছে হোৱাট আৰ দে ওয়াচিং টিভিত তেওঁলোকে কি চাইছে দে আৰ ওয়াচিং নিউজ গতিকে এটো এনেকে লিখিবা দে আৰ ওয়াচিং নিউজ পাঁচ নম্বৰ হোৱাট ডিড দা নিউজ ৰিডাৰ অন দা টিভি সে টিভিৰ নিউজ ৰিডাৰ গৰাকীয়ে কি বুলি কৈছে গতিকে কি বুলি কৈছে এটো মই লিখি দিছো দা নিউজ ৰিডাৰ অন দা টিভি সেজ দ্যাট মিষ্টাৰ এম গোহাঁই উইন্স দা সাহিত্য সুৰভি এৱাৰ্ড দিস ইয়াৰ গতিকে এই কথাখিনি আমাক তাতে দিছিল আমি তাৰ পৰা চাই চাই ইয়াত লিখি দিছো 6 নম্বৰ ৰিৰাইট দা ব্ৰেকিং নিউজ ইন দা স্পেস বিলো যে টিভিত যেটো ব্ৰেকিং নিউজ আহি আছিল তাতে হে ব্ৰেকিং নিউজটো আমি লিখিব লাগে টিভিত অহা ব্ৰেকিং নিউজটো হৈছে এম গোহাঁই উইন্স দা সাহিত্য সুৰভি এৱাৰ্ড 2018 তাৰ পিছত 7 নম্বৰ are they happy yes they are happy আৰু লাষ্ট এটা আমাক দিছে যে why are they happy কিয় তেওঁলোক সুখী হৈছিল আৰু সুখী হোৱাৰ কাৰণটো কি আছিল হেতু এনেকে লিখিব লাগিব they are happy because Mr. M. Gohain wins the সাহিত্য সুৰভি এৱাৰ্ড 2018 গতিকে এইখিনি কথা এইখিনি তোমালোকে এক্স্যাক্টলি মই জানেকে লিখিছো তোমালোকে তেনেকে লিখি লবা দৰকাৰ হলে ভিডিওটো অলপ দেৰি পজ কৰি লবা বা স্ক্ৰিনশ্বট লৈ লবা গতিকে প্ৰশ্নখিনি তোমালোকে সুন্দৰকৈ তোমালোকৰ এই যেটো কিতাপত স্পেস দিছে স্পেস বিলাকত লিখি পেলাবা এটা আমি নেক্সট কোৱেশ্চনটো চাম বুলা তাৰ পিছতে চোৱা আমাক 4b কি কৈছে যে now make a short paragraph with the answers you have written you can use the joining words and with so etc এতিয়া চোৱা আমি এখানে জি আনসার দিছিলো
এই আনসাৰ গিটা ইউজ কৰি আমি ইয়াতে শৰ্ট পেগাপ লিখিব লাগে মই এটো লিখাই দিছো তোমালোকক তাতে আমি যিখিনি আনসাৰ দিছিলে সেইখিনিকে আমি ইউজ কৰিম বেলেগ একো নাই ইয়াতে এইখিনি তোমালোকে চাই লিখিবা Anjali and her grandfather are watching TV they are watching news on the TV the news reader on the TV says that Mr. M. Gohai wins the Sahitya Surabhi Award this year that is a breaking news for them as M. Gohai wins the Sahitya Surabhi Award 2018 they feel very happy because M. Gohai wins the Sahitya Surabhi Award 2018 গতিকে এইখিনিয়ে কথা গতিকে ইয়াতে আমাক এটা শৰ্ট পেগাপ লিখিব কৈছিল হে আনসাৰ খিনিলৈ আমি লিখি দিছো তোমালোকে এইখিনি এদৰে কপি কৰি লব পাৰিবা এটা আমি নেক্সট কোৱেশ্চন চাও বলা এতিয়া সব পুনৰ আমাক 5 নম্বৰ কি দিছে কিছুমান তথ্য দিছে আমি সেইখিনি পঢ়িম এটা কি আছে প্ৰথমে আমি চাই লওঁ হা The school playground of Madhupur LP School was covered with people. Mr. Mohan Gohai, recipient of the Sahitya Surabhi Award for his book Flying High, was invited for a public felicitation. At the end of felicitation program, he was interviewed by a correspondent of news channel Ranju Datta. Read what she asked him. এখানে আমাক কি ক'ব দিছে যে এম গোহাই মধুপুৰ এলপি স্কুললৈ আহিছিল যিজনে সাহিত্য সুৰভি এৱাৰ্ড পাইছিলে তেওঁ এখন কিতাপ লিখিছিল সেইখনৰ কিতাপ নাম হৈছে ফ্লাইং হাই আৰু তেওঁ এটা নিউজ চেনেলৰ সাংবাদিক ৰঞ্জু দত্তৰ আগত এটা ইন্টাৰভিউ দিছে আৰু তেওঁলোকে কি কথা পাতিছে সেই কথাকিটা আমাক ইয়াতে তুলি দিছে আমি এইখিনি চাওঁচোন আহা প্ৰথমে যে আৰ দত্ত মানে ৰঞ্জু দত্ত যে হেল্ল' স্যাৰ এম গোহাই কৈছে হেল্ল' তে আৰ দত্ত কৈছে কংগ্ৰেচুলেশ্যন স্যাৰ অভিনন্দন স্যাৰ এম গোহাই কৈছে থ্যাংক ইউ ধন্যবাদ তেতিয়া আৰ দত্তই কৈছে We are very proud of you. আমি আপোনাক খুব গৌৰৱ কৰিছো. You have won a prestigious award in literature. আপুনি সাহিত্যৰ জগতত এটা খুব সন্মানজনক বঁটা লাভ কৰিছে. The audience would you like to know something about your book? আৰু দৰ্শকে আপোনাৰ কিতাপখনৰ বিষয়ে কিছু কথা জানিব বিচাৰিছে. Please tell us about your book in short. আৰু আপুনি সংক্ষিপ্ত বা চমুকৈ আপোনাৰ কিতাপখনৰ বিষয়ে কওকচোন এই বুলি ৰিপৰ্টাৰ গৰাকীয়ে এম গোহাই কৈছে. তেতিয়া এম গোহাই কৈছে of course নিশ্চয় it is about a brave little girl who fights for her rights যে মোৰ কিতাপখনৰ এজনী সৰু সাহসী ছোৱালীৰ কথা আছে যিয়ে নিজৰ অধিকাৰৰ বিষয়ে বা অধিকাৰৰ বাবে ফাইট কৰিছিল she was not sent to school by her parents কাৰণ তাই মাক দেউতাকে তাইক স্কুল পঠিওৱা নাছিল but with her strong will কিন্তু তাই পছন্দৰ ইচ্ছা শক্তিৰ ফলত she completed her studies তাই নিজৰ পঢ়া শেষ কৰিছিল আৰু বিকমে পাইলটৰ শেষত এগৰাকী পাইলট হৈছিল তেতিয়া আৰ দত্তই কৈছে যে that's great হেতু বৰ এটা ধুনীয়া কাহিনী hope you will write more books to inspire our readers আৰু আশা কৰোঁ আগলৈও আপুনি এনেকুৱা ধৰণৰ কিতাপ আমাৰ দৰ্শকৰ বাবে লিখি থাকিব wish you all the best আপোনাক শুভেচ্ছা জনাইছো তেতিয়া এম গোহাই পুনৰ কৈছে যে thank you ৰঞ্জয় কৈছে welcome thank you for giving us your valuable time আপুনি আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে আমাক ধন্যবাদ দত্ত can you give me your email id তেতিয়া কৈছে যে আপোনাৰ ইমেইল আইডি টো মোক দিব পাৰিব নেকি I can send a list of my books মই মোৰ এখন কিতাপৰ তালিকা আপোনাৰ তাতে ইমেইল কৰি পঠাম তে ৰঞ্জয় দত্ত gives her email id to মিষ্টাৰ গোহাই তেতিয়া ৰঞ্জয় দত্ত মিষ্টাৰ গোহাই কি কৈছে ইমেইল আইডি টো দিছে তেতিয়া এই পিকচাৰখন ক্লিক কৰিছে এটা ইমেইল যেটো ৰঞ্জয় দত্তই এম গোহাইক দিছিল সেই ইমেইলটোৰ কথা ইয়াতে দেখুৱাইছে তাৰ পিছত এম গোহাই ৰঞ্জয় দত্তলৈ কি এটা ইমেইল পঠিয়াইছিল তাতে আৰু সেই ইমেইলটো তেওঁ লিখা কিতাপৰ লিষ্টখিনিও পঠিয়াই দিছিল ইয়াতে আমাক লিখিছে এতিয়া কি লিখিছে চোৱা ৰঞ্জয় opens her email and finds the attached document তেতিয়া ইমেইলটো খুলিলে ৰঞ্জয় আৰু তাতে যিখিনি ডকুমেন্ট এটাচ কৰি পঠিয়াইছিল সেইখিনি পালে she download it and takes a print out আৰু এইখিনি ডাউনলোড কৰি ললে আৰু প্ৰিন্ট আউট এটা ললে গতিকে এইখিনি কথা এটা আছে তেওঁ যি কিতাপ লিখিছিল এইখিনি তোমালোকে চাবা কি কিতাপ লিখিছিল কিতাপৰ নামবিলাক পঠিয়াই দিছিল আৰু এই কপিটো ৰঞ্জয় দত্তই কি কৰিছিল নিজৰ কম্পিউটাৰৰ পৰা প্ৰিন্ট কৰি লৈছিল ঠিক আছে এতিয়া চোৱা আমাক এখানে কি দিছে কেটামান কোৱেশ্চন দিছে choose and write the correct option এটা আমাক কেটামান প্ৰশ্ন দিছে মই তোমালোকক এটা কৰাই দিছো যে মিস্টাৰ এম গোহাই wrote the book কি বুক লিখিছিল ইয়াতে আমাক চাৰিটা অপচন দিছে তাৰে ভিতৰত শুদ্ধ আছিল flying high b2 for what program was Mohan Gohai invited কি প্ৰগ্ৰামৰ কাৰণে মোহন গোহাইক মতা হৈছিল ইয়াতে চাৰিটা অপচন আছে শুদ্ধটো আপোনাৰ দুইটো হ'ব for a public felicitation ceremony ঠিক হেদৰে চিহ্নবল name of the award and that Mohan Gohai won Mohan Gohai জিকা পুৰস্কাৰটো কি আছিল বা এৱাৰ্ডটো কি আছিল হেতু হল সাহিত্য সুৰভি এৱাৰ্ড
গতিকে এইখিনি মই তোমালোকক দাগ দি দিছো পুনৰ দেখুৱাই দিছো তোমালোকে নিজৰ নিজৰ কিতাপত দাগ দি ল'বা ঠিক সেইদৰে D2 হাউ মেনি বুকছ হেজ মিষ্টাৰ গোহাঁই ৰিটেন মিষ্টাৰ গোহাঁই কিমানখিনি বুক লিখিছিল আমি যেটো ইমেইল পঠাইছিলে সেই ইমেইলত যদি আমি দেখিছো যে 6খন বুক লিখিছিল গতিকে শুদ্ধ আনসাৰটো হ'ব 6 গতিকে এটো মই তোমালোকক দি দিছো 6 তাৰ এইটো সুধিছে where do you click to download an attachment আমি এটা attachment ডাউনলোড কৰিবৰ কাৰণে ক'ত ক্লিক কৰিবলৈ ডাউনলোড এটা attachment ডাউনলোডত ক্লিক কৰিলে ডাউনলোড হ'ব গতিকে শুদ্ধ অপচনটো কি অন ডাউনলোড গতিকে এইখিনি মই তোমালোকক দেখুৱাই দিছো শুদ্ধ আনসাৰ কোনকেইটা তোমালোকৰ কিতাপত এইখিনি কৰি ল'ব পাৰিবা নেক্সট এতিয়া চোৱা এটা ৰিড আমাক এটা প্ৰেগ্ৰাফ দিছে এইখিনি তোমালোকে নিজে পঢ়িবা মই তোমালোকক পঢ়াই নিদো ইয়াতে কি কৰিব দিছে চোৱা 8 নম্বৰ rewrite the sentence by replacing the underlined words with she he it or they ইয়াতে চোৱা এই সেন্টেন্সৰ এটা কি কৰিছে কেইটামান শব্দ আমাক বা এটা শব্দ কি কৰিছে আন্ডাৰলাইন কৰিছে আৰু হে শব্দটোৰ হলনি আমি হয় she he it they এটা লিখিব লাগে মই এটা তোমালোকক লিখাই দিছো তিনি সহজ তোমালোকে চাই এটা কৰিবা এই নম্বৰ কি যে I have a computer I like to draw on it আমি এই কম্পিউটাৰ হলনি এখিনি কি লিখিলো it লিখিলো গতিকে এটো তিনি সহজ ঠিক এইদৰে B2 Anjali can send emails over the internet Anjali can also buy books through a computer আৰু এটো আমি ৰিপ্লেস কৰিব লাগে এই অঞ্জলিটোক ৰিপ্লেস কৰিব লাগে অঞ্জলি হলনি আমি she ব্যৱহাৰ কৰিছো গতিকে আনসাৰটো কি লিখিলো Anjali can send emails over the internet she can also buy books through a computer ঠিক আছে C number 2 Ranju and Anjali are friends Ranju and Anjali often play games in the computer এটা আন্ডাৰলাইন কি কৰি থৈছে Ranju and Anjali আৰু তাৰ ঠাইত আমি কি লিখিছো they লিখিছো গতিকে আমি পুনৰ বাক্যটো এই ধৰণে লিখিব লাগিব Ranju and Anjali are friends they often play games in the computer এতিয়া D number 2 Anjali's grandfather is a writer Anjali's grandfather writes books এতিয়া আন্ডাৰলাইন কি কৰি থৈছে Anjali's grandfather আৰু তাৰ ঠাইত আমি লিখিছো he গতিকে বাক্যটো আমি পুনৰ লিখিব লাগে Anjali's grandfather is a writer he writes books গতিকে এখিনতে আৰু কোনো বেলেগ কথা নাই মাত্ৰ আন্ডাৰলাইন কৰি থকা শব্দকেইটাৰ হলনি আমি হেও কেইটামান ওয়াৰ্ডৰ সহায়ত হেকিটা ৰিপ্লেস কৰিছো হেকিটা হল she he it or they তোমালোকৰ কথাটো নিশ্চয় ধৰিব পাৰিছা গতিকে এটা তিনি হজো এটা তোমালোকৰ কিতাপতে কৰিবলৈ আমাক জায়গা দিছে এটা কৰি পেলাবা নেক্সট আমি চাইছো এতিয়া চোৱা 9 নম্বৰ এটা আমাক কিছু ছবি দিছে আৰু এফালে কিছুমান জায়গা দিছে ওয়াৰ্ডও দিছে কেইটামান কম্পিউটাৰ ইমেইল ৰাইট আমাক কি কৰিব দিছে write two sentences for each picture use this word in bold এতিয়া চোৱা এই ইয়াতে আমাক কি দিছে কম্পিউটাৰ ইমেইল ৰাইট আৰু ইয়াক এই শব্দকেইটা ইউজ কৰি এই ওয়াৰ্ডকেইটা ইউজ কৰি আমাক দুটা সেন্টেন্স লিখিব কৈছে মই লিখি দিছো সুন্দৰকৈ তোমালোকে লিখি পেলাব পাৰিবা ইচ্ছা কৰিলে তোমালোকে নিজে এটা হাজিবা মই জাস্ট এটা দেখাই দিছো Anjali is sitting in front a desktop computer এই অঞ্জলি এজনী ছোৱালী আৰু তাই ডেস্কটপ কম্পিউটাৰ এটাৰ সন্মুখত বহি আছে বিটো কি লিখিলো she is writing an email to her friend আৰু তাই এটা ইমেইল লিখি আছে তাইৰ বন্ধুৰ কাৰণে she is writing an email to her friends next এটা SMS mobile phone send দিয়া সো এই বাক্যটো কি লিখিলো Roman has a mobile phone আৰু বিটো লিখিছো he is sending a SMS to his best friend ঠিক আছে আমি একদম সমু উজুজু বাক্য লিখিছো তোমালোকে এই ধৰণৰ বাক্য লিখিব পাৰিবা নেক্সট লিখিলো এটা চোৱা এওঁলোকে কি কৰিছে টিভিত ক্ৰিকেট মেচ চাই আছে আমাক ইয়াত শব্দকেইটাও দিছে ক্ৰিকেট ওয়াচ টিভি গতিকে my parents are watching TV আৰু বিটো লিখিছো they are watching cricket match on the TV ঠিক আছে লাষ্ট এখন ৰেডিও নিউজ লিসন আমি ইয়াত দুটা সেন্টেন্স সাজিবলৈ চেষ্টা কৰিছো প্ৰথমটো হল ৰিনি এণ্ড নিনা are best friend তাৰ পিছত লিখিছো they are listening news on the radio গতিকে এই ধৰণে তোমালোকে যিকোনো সেন্টেন্স সাজিব পাৰিবা মই লিখাই দিয়া গতে যে লিখিবলৈ তেনে ধৰণৰ কোনো কথা নাই তোমালোকৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিবা মই জাস্ট এটা দেখাই দিছো কেনেকে কৰিব লাগে এতিয়া আৰু প্ৰশ্ন আছে যদি আমি চাওঁচোন ঠিক আছে আৰু প্ৰশ্ন নাই গতিকে এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক এই পাঠটোত যিমানখিনি প্ৰশ্ন দিছে সকলোখিনি কৰাই দিছো আশা কৰিছো তোমালোকে ভিডিওটো চাই উপকৃত হ'বা আৰু এই যেটো হেলো কম্পিউটাৰ নামৰ পাঠটোত যিমানখিনি কোৱেশ্চন আছে তোমালোকে এইখিনি চাই কৰি পেলাবা ঠিক আছে আজিলৈ তেতিয়ালে ভিডিও এইখিনি দেখা মৰিছো মোৰ ভিডিওবিলাক চাই থাকিবা আৰু শেয়াৰ কৰিবা ধন্যবাদ